এতিয়ালৈকে আক্ৰান্ত হৈছে 1,35,162 জন আৰু আমাৰ ইয়াৰ ভিতৰত আৰোগ্য হৈছে 82,502 জন আৰু এতিয়াও চিকিৎসাধীন হৈ আছে এতিয়াও আজিৰ দিনটোত চিকিৎসাধীন তথা পজিটিভ কেছ দুইটা মিলি চিকিৎসাধীনে হওক আৰু আইচোলেশ্যনতে থাকক পজিটিভ কেছ আজি 51,818টা আছে 51,818 এতিয়া আমি কিছু কথা লক্ষ্য কৰি আছো সেইটো হৈছে বিশেষকৈ যেটো লাষ্ট উইকত যদি চাওঁ লাষ্ট উইক নহয় আমি 14 এপ্ৰিলৰ পৰা 20 মেলৈকে এইখিনিত গোটেই কোভিড আক্ৰান্তৰ চিনাক্ত যেটো 38,020 গৰাকী হৈছিল কিন্তু ইয়াত আমি এটা কাম কৰিব পাৰিছো এভাৰেজ 5,431 গৰাকী লোকক আমি ডেইলি কৰিছো হয়তো কোনোবাদিনা 6,000ৰ ওপৰ হৈছে গতিকে আমি এইখিনি ইতিমধ্যে চিনাক্ত কৰিবলৈ সক্ষম হৈছো এতিয়া গোটেই বিষয়টো আমি যদি চাওঁ আজি আমি এটা সময়ত এই চিনাক্তকৰণৰ যেটো কথা এইটো যোৱা কালি পৰহি আমি 1 লাখ ক্ৰছ কৰিছো আমাৰ টাৰ্গেট আছিল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই টাৰ্গেট দিছিল যে দিনে 1 লাখতকৈ কম হ'ব নালাগে শনি দেওবাৰে অলপ কম হয় কিন্তু বাকিখিনি দিনত আমি 1 লাখৰ অধিক ইতিমধ্যে টেষ্টিংত গৈছো এতিয়া আমি এতিয়ালৈকে 98,79,00,000 ইতিমধ্যে যোৱা কালিলৈকে আমাৰ পৰীক্ষা হৈছে টেষ্টিং হৈছে এতিয়া আমি হয়তো অহা কালিলে আমি 1 কোটি ক্ৰছ কৰিম 1 কোটি লোকক আমি ক্ৰছ কৰিম যদি 1 কোটি লোকক আমি ক্ৰছ কৰোঁ তেতিয়া আমি জানিম যে প্ৰতি 10 লাখৰ মাজত আমি প্ৰায় 2,88,000 বা 3 লাখৰ ওচৰা-ওচৰি মানুহ আমি ইতিমধ্যে টেষ্টিংলৈ আনিছো আৰু আমি আশা কৰিছো এইটো সংখ্যা অহা কালিলে 1 কোটি আমি অতিক্ৰম কৰিবলৈ সক্ষম হ'ম এতিয়া আমি কিছু ব্যৱস্থা ইতিমধ্যে লৈছো মই ব্যৱস্থাখিনিৰ কথাও কৈ যাবলৈ বিচাৰিছো এতিয়া আমাৰ যিকিটা ল্যাবৰেটৰী আছে ল্যাবৰেটৰী আমাৰ উত্তৰ পাৰত নাছিল এতিয়া লখিমপুৰ মেডিকেল কলেজত আমি আৰটিপিচিআৰ যেটো ল্যাবৰেটৰী এইটো অহা এসপ্তাহত আমি সম্পূৰ্ণ কৰিব পাৰিম আৰু তেতিয়া আমাৰ এতিয়া ডিব্ৰুগড়ত যেটো ভিৰ পৰি আছে মানে যেটো হেৰিৰ কাৰণে আৰটিপিচিআৰ পৰীক্ষাৰ কাৰণে গতিকে সেইটো আমি লখিমপুৰলৈ লৈ গলে সেইফালে কিছু আমাৰ সকাহ আহিব ইয়াৰ উপৰিও চিকিৎসাৰ ক্ষেত্ৰত আমি এতিয়া গোটেই ৰাজ্যখনত 13,663খন বিছনা আমাৰ ইতিমধ্যে উপলব্ধ আছে ইয়াৰ ভিতৰে 787খনে আইসিইউ বেড আৰু 11,154খন আমি আইসোলেশন বেড হিচাপে ৰাখিছো আৰু 1,922খনত অক্সিজেন সংলগ্ন কৰা হৈছে এতিয়া বৰ্তমান ডকুমেন্টখিনি ঠিক আছে মানে এতিয়া মানে কোভিড ৰোগীৰ কাৰণে আমকে লিখি যাওক 13,863খন বিছনা উপলব্ধ আছে গোটেই ৰাজ্যত ইয়াৰে 787খন হৈছে আইসিইউ বেড আৰু 11,154 আইসোলেশন বেড আৰু 1,922 অক্সিজেন বেড আমি যদি গ্ৰেটাৰ গুৱাহাটীৰ কথা কওঁ গ্ৰেটাৰ গুৱাহাটীত এতিয়া 2,520
বেড ইতিমধ্যে আমাৰ ৰোগী আছে আৰু আমি 3000 বেড 3000খন বিছনা আমি প্ৰস্তুত কৰি ৰাখিছোঁ ধৰক আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট তাত 438 বেড আসাম ইঞ্জিনিয়াৰিং কলেজ তাত 1000 বেড DPSত আমি 869 বেড তাৰপিছত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউটত 704 বেড এনেকে নতুনকৈ 4টা কোভিড কেয়াৰ চেণ্টাৰ ইতিমধ্যে প্ৰস্তুত কৰি ৰখা হৈছে আমি গুৱাহাটীত আৰু 3000 বেড ঘূৰাব পাৰিলে সৰ্বমুঠ 5520খনলৈকে আমি ইয়াত ৰোগী ৰাখিব পাৰিম আৰু এটা কথা আপোনালোকক আমি অতিৰিক্তভাৱে সংযোগ কৰিবলৈ আজি সক্ষম হৈছোঁ সেইটো হৈছে ডাউনটাউন ইউনিভাৰ্চিটি তাত আমি 400 বেড মুকলি কৰিবলৈ আজি ডাউনটাউন ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষৰ লগত আমি NICMৰ MDৰ আজি এটা MOU হৈছে আৰু তাত আমি এই 400খন বেড এই 400খন বেডৰ অক্সিজেন বেড কিমান হ'ব 300 অক্সিজেন বেড আৰু 100 ICU এই মতে আমি MOU কৰিছোঁ তাত ক্ষিপ্ৰতাৰে কাম কৰা হৈছে 10-15 দিনত আমি ইয়াত ৰোগী ৰাখিব পৰা অৱস্থালৈ যাম তেওঁলোকৰ এক্সিষ্টিং বিল্ডিং আছে সেই বিল্ডিং আমাৰ লগত চুক্তিবদ্ধ হৈছে আমি লৈছোঁ আৰু তাত আমি কেৱল সেই বিল্ডিঙত অক্সিজেনৰ আৰু ICUৰ কামটো আমি ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ মোটামুটি সেইখিনি কামখিনি হ'লে এই ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিম এনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এতিয়া 200খন ICU বিছনা আমাৰ আছে নাই 200খনৰ কাৰণে আমি সংযোগ কৰিছোঁ সেইটো হৈছে পাৰ্কিঙত যিটো আপোনালোকে দেখিছে পাৰ্কিঙত ইতিমধ্যে কাম হৈ আছে 200খন ICU হ'ব 100খন আকৌ অক্সিজেন যুক্ত হ'ব তাৰ বাদে আমি মহাবিদ্যালয়ৰ ভিতৰত 18খন 58 আমি ICU বিছনা আৰু কালাপাহাৰত 24 ICU বিছনা এই দুইটা মিলি আমাৰ মুঠতে 280খন আমাৰ ICU বেড গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আণ্ডাৰ মানে যিখিনি অধীনস্থ আমি পৰিচালনা কৰি আছোঁ প্ৰিন্সিপাল GMCয়ে যিখিনি পৰিচালনা কৰি আছে সেইখিনিৰ এই বিছনাখিনি আমি পাম ইয়াৰ উপৰিও মইনাখুৰুঙত 70খন তাৰপিছত জাগিৰোডত 60খন আৰু আমি হাৰিয়ানা ভৱনত 200খন মহেশ্বৰী ভৱনত 200খন এনেধৰণে এইখিনি আমি ঠিক কৰিছোঁ আৰু আপোনালোকে যোৱাকালি দেখিছে আমি সৰুসজাইলৈ গৈছোঁ সৰুসজাইটো আমি 300খন বিছনাযুক্ত কোভিড হস্পিটাল ইতিমধ্যে আৰম্ভ কৰিছোঁ তাত কাম আৰম্ভ কৰিছোঁ তাত ফাৰ্ষ্ট উইক অফ জুন এইখিনি আমি কাম মানে সম্পূৰ্ণ হ'ব আৰু ইয়াৰ 200খনেই অক্সিজেন বেড হ'ব গতিকে এইখিনি কথা আপোনালোকক জানিবলৈ দিলোঁ আৰু এটা কথা আপোনালোকক মানে জনাই থওঁ আৰু যিটো ৰেমডেছিভিৰ যিটো ইনজেকশ্যন আমি দেখিছোঁ প্ৰতিদিনে 1600 লাগে 1600 এতিয়া আমাৰ ব্যৱহাৰ হৈ আছে ইয়াৰ কাৰণে আমাক হাতত আজি 16,000 ইনজেকশ্যন ষ্টকত আছে আমি ভাবিছোঁ যে অহা 10 দিনৰ কাৰণে আমাৰ ইনজেকশ্যন এভেইলেবল আছে আৰু 10 দিনৰ ভিতৰত আৰু আমি ক্ৰয় কৰিবলৈ নিৰ্দেশ ইতিমধ্যে অৰ্ডাৰ দিছোঁ আমি সেইমতে বাকি 10 দিনৰ আগতেই বাকি ষ্টক আহি পাব তাৰপিছত আৰু ইয়াৰ উপৰিও আমাৰ টিছলুজুমাব যি ইনজেকশ্যন এইটো আমাৰ যথেষ্ট পৰিমাণে টছলিজুমাবো আমাৰ জমা আছে তাৰপিছত আমাৰ DRDOৰ যিটো মেডিচিন উলিয়াইছে
ডিফেন্স ৰিচাৰ্চৰ তৰফৰ পৰা তাতো 2-ডিঅক্সি আৰু 2-DG 2-ডিঅক্সি গ্লুক'জ আৰু এইটো ক্ৰয় কৰিবৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ সেইখিনি অতি সোনকালে আহি পাব ইয়াৰ উপৰিও আপোনালোকে অক্সিজেনৰ কথাটো ইতিমধ্যে শুনি আছে বা জানে অক্সিজেনৰ ক্ষেত্ৰতো মই বিশেষভাৱে কৈ থবলৈ বিচাৰিছোঁ যে আমাৰ অক্সিজেন প্ৰতিদিনে লাগে 80 মেট্ৰিক টন এতিয়া 80 মেট্ৰিক টনৰ আমাৰ 70 মেট্ৰিক টন আমি নিজে উৎপাদন কৰোঁ আমি 10 মেট্ৰিক টন আমাৰ শৰ্টেজ আছিল কিন্তু 10 মেট্ৰিক টন শৰ্টেজটোৰ কাৰণে আমি মানে প্ৰতিদিনে কেন্দ্ৰীয় চৰকাৰৰ যিটো ব্যৱস্থাপনা তাৰ পৰা 30 to 45 মেট্ৰিক টন আমি ক্ৰয় কৰিব পাৰোঁ গতিকে প্ৰতিদিনে আমি 30 to 45 মেট্ৰিক টন আমি ক্ৰয় কৰি আছোঁ পাৰ্চেজ কৰি আছোঁ আৰু আমাৰ নিজা উৎপাদন 70 মেট্ৰিক টন আমাৰ সদায় সাৰপ্লাছত আছোঁ কোনো দিনে আমি অক্সিজেনৰ পৰা কম হ'ব লগা হোৱা নাই আমাক 80 মেট্ৰিক টনৰ ঠাইত আমি প্ৰায় 110-20 লৈকে আমি ষ্টক ৰাখিছোঁ মানে আমাৰ সাপ্লাইটো আছে ঠিক তেনেধৰণে অক্সিজেনৰ ক্ষেত্ৰত কোনো আমাৰ অসুবিধা হোৱা নাই আমি এতিয়া ৰাজ্যখনত মুঠতে 13টা অক্সিজেন উৎপাদন প্ৰজেক্ট আমাৰ 13টা কাৰ্যক্ষম হৈ আছে আৰু 3টা প্ৰকল্প গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছে 2টা প্ৰকল্প শিলচৰ মহাবিদ্যালয়ত আছে 2টা ডিব্ৰুগড় AMCত আছে অসম চিকিৎসা মহাবিদ্যালয়ত 2টা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আছে এটা বৰপেটাত আছে চিকিৎসা মহাবিদ্যালয় এটা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আছে এটা ডিফুত আছে আৰু এটা MMCত আছে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত গতিকে এই 13টা এনেধৰণে আছে ইয়াৰ উপৰিও সিভিল হস্পিটেলবিলাকত আমি ষ্টাৰ্ট কৰিছোঁ এতিয়া গতিকে অক্সিজেন আমি নিজে জেনেৰেট কৰি তাতেই হস্পিটেলত আমি এই মানে পদক্ষেপ গ্ৰহণ কৰিছোঁ ইয়াৰ উপৰিও ইতিমধ্যে আপোনালোকে জানে যে আমি সংক্ৰমণটো কমাবলৈ মাইক্ৰ কণ্টেইনমেণ্ট জোন নহ'লে ইয়াৰ উপৰিও আমি কিছু ৰেষ্ট্ৰিকশ্যন আনিছোঁ আজি স্কুল কলেজ বন্ধ হৈছে অফিচ বন্ধ হৈছে হাট বজাৰ বন্ধ হৈছে কাৰফিউ হৈছে আজি 12 বজাৰ পৰা তাৰ পিছত আজিৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যনটো বন্ধ হৈছে গতিকে এনে ধৰণৰ ব্যৱস্থাখিনি লৈ আমি যিটো সংক্ৰমণ এই সংক্ৰমণটো ৰোধ কৰিবলৈ আমি চেষ্টা কৰিছোঁ এই সংক্ৰমণটো কিছু কমাৰ এটা ইংগিত আমি পাইছোঁ আপোনালোকে কেতিয়াবা দেখিছে যে সংক্ৰমণটো বাঢ়িছে নেকি কিন্তু এইটো ধৰক যেতিয়া আমি 68,000 বা 70,000 যেতিয়া টেষ্টিঙত গৈছিল তেতিয়াৰ সংখ্যাটো এতিয়া 1 লাখৰ ওপৰ আমি টেষ্টিঙত গৈছোঁ এতিয়াৰ সংখ্যাটো হয়তো 200-100 দেখাত টোটেলত বাঢ়িছে কিন্তু আমি যিমানখিনি পাৰ্চেণ্টেজত এই পাৰ্চেণ্টেজত এইটো সংক্ৰমণটো কমিছে আমি চেষ্টা কৰিছোঁ যাতে এই সংক্ৰমণটো যাতে ৰোধ কৰিবৰ কাৰণে এই ব্যৱস্থাখিনি ল'লেও নহ'ব আমি টেষ্টিংটো বেছিকৈ কৰাই মানে স্প্ৰেড হ'ব পৰা পজিটিভ কেছ আমি নজনাকৈ যদি কাৰোবাৰ গাত থাকে তেতিয়াহ'লে সংক্ৰমণটো আমি ৰোধ কৰিব নোৱাৰিম আমাৰ প্ৰথম কথা হৈছে কি কাৰোবাৰ গাত যদি পজিটিভ হৈ আছে সেইটো যিকোনো প্ৰকাৰে আমি বিচাৰি উলিয়াব লাগিব আৰু তেতিয়াহে আমি সংক্ৰমণ ৰোধ কৰিব পাৰিম গতিকে সেইকাৰণে অন্যান্য সকলো ব্যৱস্থা লোৱাৰ উপৰিও আমি যাৰ কাৰণে প্ৰতিখন জিলাত ADC হেল্থ থাকে তাৰ উপৰিও অতিৰিক্তভাৱে আৰু এজন অতিৰিক্ত উপায়ুক্তক দায়িত্ব দিছোঁ দুটা কামৰ কাৰণে এটা হৈছে টেষ্টিং আনটো হৈছে ভ্যাকচিনেশন এই দুটাৰ কাৰণে এজন সুকিয়া ADC দিয়া হৈছে আৰু সাব ডিভিজন বিলাকত সুকিয়া এষ্টেণ্ট কমিশনাৰ দিয়া হৈছে এই কামকিটাৰ কাৰণে ঠিক তেনে ধৰণে আমি আৰু তথ্য আৰু সংখ্যা আমাৰ হাতত আছে আমাৰ
এই ক্ষেত্ৰত টকা পইচাৰ কোনো অভাৱ হোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা 50 কোটি টকা আগবঢ়াইছে। আৰু সেইটোৱেই নহয়, আমি অসমৰ সমূহ জনগণক আমিও আহ্বান এইটোৱেই কৰিছোঁ যে এই কোভিড যুঁজখনত সকলোৱে আমি এক অংশীদাৰ হওঁ, আৰু অংশীদাৰ হৈ মোৰ যদি সামৰ্থ্য আছে ময়ো মোৰ নিজে ইয়াৰ ভেকচিন লোৱাৰ উপৰিও আন এজনক অন্ততঃ ময়ো ভেকচিন দিওঁ। এইটো মুখ্যমন্ত্ৰীৰ আহ্বান। ইজনে সিজনৰ হাতত ধৰাধৰিকৈ এই যুদ্ধখনত আমি আগবাঢ়িব লাগিব বা পাৰ কৰিব লাগিব। ইয়াৰ উপৰিও আমি ভাৰত চৰকাৰে কিছুমান আমাৰ সাহায্য আমি পাইছোঁ, সেইটো ৰাইজক আমি আপোনালোকৰ মাধ্যমেৰে জনাই থবলৈ বিচাৰিছোঁ। আমি ভাৰত চৰকাৰৰ জৰিয়তে বিদেশৰ পৰা, বিশেষকৈ ব্ৰিটেইনৰ পৰা আমি এটা অত্যাধুনিক অক্সিজেন উৎপাদন কেন্দ্ৰ আমি পাইছোঁ। এইটো আমি চিৰাঙত বহুৱাইছোঁ আৰু চিৰাঙত আমি এই প্ৰকল্পটো অতি সোনকালে আৰম্ভ কৰিম। আমেৰিকা চৰকাৰৰ পৰা আমি 180টা অক্সিজেন কনচেনট্ৰেটৰ আমি পাইছোঁ। ব্ৰিটেইনৰ পৰা আমি লাভ কৰিছোঁ 240টা অক্সিজেন চিলিণ্ডাৰ। অষ্ট্ৰেলিয়াৰ পৰা আমি লাভ কৰিছোঁ 290টা ভিপাপ মেচিন। ভিপাপ হৈছে অক্সিজেন দিয়াৰ যিটো প্ৰেছাৰ, সেইটো ভিপাপ। গতিকে এই ভিপাপ আমি পাইছোঁ। কানাডাই আগবঢ়াইছে 20টা ভেণ্টিলেটৰ। মায়ানমাৰে দিছে 4টা এয়াৰ ৰিফ্ৰিজাৰেটৰ। গতিকে এইখিনি আমি ভাৰত চৰকাৰৰ জৰিয়তে বাকী চৰকাৰসমূহক এইখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া ভাৰত চৰকাৰে এতিয়ালৈকে অসমৰ বাবে 4,500 ৰেমডিচিভিৰ ইনজেকশ্যন আগবঢ়াইছে। তাৰপিছত টছলিজুবাম টেবলেট নাই, এইটো ইনজেকশ্যন, এইটো 84 ইউনিট ভাৰত চৰকাৰৰ পৰা পাইছোঁ। অক্সিজেন চিলিণ্ডাৰ আমি 250টা পাইছোঁ, ভেণ্টিলেটৰ পাইছোঁ। এইখিনি পিপি কিট আমি পাইছোঁ 3000, মাস্ক পাইছোঁ 80,000। ঠিক এনেধৰণে ভাৰত চৰকাৰৰ পৰা পোৱা এই সামগ্ৰীখিনিৰ পাৰৰ পৰা ভাৰত চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। এতিয়া আৰু কেইটামান আমি বেলেগ ৰাজ্যকো সহায় কৰিছোঁ। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যক মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ তৰফৰ পৰা কিছু সহায় কৰিছে। সেইটো হৈছে মেঘালয়লৈ আমি নিয়মীয়াকৈ মানে 8 to 12 মেট্ৰিক টন আৰু মণিপুৰলৈ 1 মেট্ৰিক টন আৰু অৰুণাচললৈ ½ মেট্ৰিক টন অক্সিজেন অসমৰ পৰা আমি যোগান ধৰি আছোঁ। মেঘালয়ক আমি 50টা অক্সিজেন চিলিণ্ডাৰ, মণিপুৰক 75টা অক্সিজেন চিলিণ্ডাৰ আমি যোগান ধৰিছোঁ। চুবুৰীয়া ৰাজ্য দুখনৰ মাননীয় মুখ্যমন্ত্ৰী দুয়োগৰাকীয়ে আমাৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি এইখিনি সাহায্য আমি তেখেতসকলক আগবঢ়াইছোঁ। তাৰ বাদেও ৰেমডিচিভিৰ ইনজেকশ্যন 300 আমি মেঘালয়ক দিছোঁ, 100 অৰুণাচলক দিছোঁ, 2000টা আমি ঝাৰখণ্ডকো দিছোঁ। গতিকে এইখিনি আমাৰ ৰাজ্যত চিকিৎসা কৰাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি সাহায্য আমাৰ বেলেগ বেলেগ কাষৰীয়া ৰাজ্যক আমি আগবঢ়াইছোঁ। এতিয়া ভেকচিনেশ্যনৰ যিটো ষ্টেটাছ, আমি কিমান ভেকচিন কেনেধৰণে দিব পাৰিছোঁ, আমাৰ 2টা ভেকচিন, এটা হৈছে আমাৰ 18 to 44, ইয়াত আমি এতিয়ালৈকে কিমান কৰিলোঁ, 7,000 ন? 7 লাখ আমি 7,36,944টা আমি ইতিমধ্যে এই ভেকচিনটো আমি ইতিমধ্যে দিছোঁ। আৰু বাকী আমি 3,50,000 বাকীখিনি কৰিছোঁ। মানে যিটো
এটা 18 to 44 আৰু এটা হৈছে 45 এবভ গতিকে এই দুইটা আমি ভ্যাকচিন কৰিছো ভ্যাকচিন আমাৰ সৰবৰাহটো অলপ কমিছে আৰু ইতিমধ্যে ভ্যাকচিনৰ কাৰণে যিখিনি টকা পইচা অগ্ৰিম জমা দিব লাগে আমি দিছো ভ্যাকচিন সৰবৰাহ হ'ব আমি জুন মাহৰ পৰা ইয়াক আমি বহুত বেছিকৈ ভ্যাকচিন আমি দিব পাৰিম ভ্যাকচিনেশন হ'ব এই কথাটো আপোনালোকৰ জৰিয়তে নিশ্চিত কৰিছো আৰু প্ৰাইভেট হস্পিটালও ইতিমধ্যে ভ্যাকচিনটো অনা আৰম্ভ কৰিছে তাত কেন্দ্ৰীয় চৰকাৰে এটা নিয়ন্ত্ৰণ আছে আৰু কেন্দ্ৰীয় চৰকাৰে এই নিয়ন্ত্ৰণটো মানে ইতিমধ্যে প্ৰাইভেট সেক্টৰক দিবলৈও ঠিক কৰিছে আমাৰ যিখিনি বিশেষকৈ মৃত্যুৰ ক্ষেত্ৰত আমি যিখিনি তথ্য উলিয়াইছো তাত আপোনালোকক এটা কথা জনাবলৈ ধৰিছো যে আমাৰ মৃত্যুৰ যিখিনি আমি তথ্য আনিছো তাৰ ভিতৰত আমি দেখিছো যে 51 to 60 আৰু 61 to 70 এইটো এজৰ লোকে সৰ্বাধিক মৃত্যুমুখত পৰিছে বাকি যিসকল ইয়াতকে বেছি বয়সৰ লোক 80 বছৰীয়া লোকৰো সিমানখিনি মৃত্যু হোৱা নাই বা আমি তাৰ মাজৰখিনি এই 51 to 60 আৰু 61 to 70 এইটো এজতে মৃত্যুৰ সংখ্যাটো বাঢ়িছে আমি এই তথ্যটো আপোনালোকক দাঙি ধৰিলো আৰু এটা কথা ক'ব লাগিব আজি ব্ল্যাক ফাংগাছ মোক আগতেও আপোনালোকে সুধিছিলে সৰুতে মই ক'লো যে ইয়াত আমি বিশেষজ্ঞ কেইজনমানক দায়িত্ব দিছো আৰু বিশেষজ্ঞ কেইজনে যিটো ৰিপৰ্ট দিব তাৰ মতে আমি ইয়াৰ SOP উলিয়াম আৰু সেই মতে আমি ইয়াক প্ৰতিৰোধ কৰিবলৈ আগবাঢ়ি যাম আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 5 জন হেড অফ দি ডিপাৰ্টমেণ্ট 5টা ডিপাৰ্টমেণ্টৰ গতিকে তাৰ পিছত তাৰে ডাৰ্মাটলজি আছে মেডিচিন আছে তাৰ পিছত ENT আছে আৰু গেষ্ট্ৰএন্ট্ৰলজি তাৰ পিছতে নিউৰলজি এই 5টা ডিপাৰ্টমেণ্টৰ যিকেইজন HOD হেড অফ দি ডিপাৰ্টমেণ্ট তেওঁলোকক আমি এই গোটেইটো অধ্যয়ন কৰি এইটোৰ বিষয়ে আমি মানে জনাবলৈ দিছিলো কিন্তু এতিয়া তেখেতসকলে যিটো ৰিপৰ্ট দিলে এইটো ৰিপৰ্ট আৰু এই 5 জনে ইয়াৰ ৰিপৰ্টত 5 জন HODয়ে সহি কৰিছে আৰু এই যি ৰিপৰ্ট যিটো পালো ইয়াৰ ভিত্তিত আমি SOP এই ধৰণে উলিয়াইছো তাৰ ভিতৰতে আমাৰ ইয়াত মেডিকেল কলেজৰ প্ৰিন্সিপালো আছে আৰু ডক্টৰ বসন্ত হাজৰিকা আছে তেওঁ প্ৰফেসৰ অফ পালমোনাৰী মেডিচিন আৰু তেখেত এই কমিটিত আছিল তেখেতক আৰু প্ৰিন্সিপালক মই বিশেষভাৱে ইয়াত আহিবলৈ দিছো এই কাৰণে এই বিষয়টো মানে টেকনিক্যালি বা মেডিকেলি যেটো হয় হেতু তেখেতসকলৰ পৰা মই ব্যাখ্যা কৰি দিবলৈ গৈছো এইটো মাইক আছে নেকি বেয়া নেকি যিটো ব্ল্যাক ফাংগাছ বুলি কোৱা হৈছে বা মিউকোমাইকোসিস বুলি কোৱা হৈছে এইটো এটা খুব ৰেয়াৰ ডিজিজ মানে প্ৰায় 1 লাখ 1.5 লাখ মানুহৰ পেচেণ্টৰ ভিতৰত এজন পেচেণ্টৰ হ'ব পাৰে এই ভাইৰাছটো কি হ'ল আমাৰ এনভাইৰনমেণ্টতে থাকে মাটি বালি পানী বায়ু সবতে ঘূৰি ফুৰে আন ভাইৰাছৰ নিচিনা আন বেক্টেৰিয়াৰ নিচিনা ই নৰ্মেল মানুহক কোনবিলাক মানুহ এফেক্ট কৰিব যিবিলাক মানুহৰ আনকণ্ট্ৰোল ডায়েবেটিছ আছে আৰু ডায়েবেটিছৰ কমপ্লিকেশ্যন ডায়েবেটিছ কিটোচিডোচিছ থাকে যিবিলাক মানুহৰ কেঞ্চাৰ থাকে কেমোথেৰাপি লৈ থাকে যিবিলাক মানুহৰ অৰ্গেন ট্ৰান্সপ্লান্ট কৰা আছে কিডনি ট্ৰান্সপ্লান্ট কৰা আছে আৰু যিবিলাক মানুহে ইমিউনো সাপ্ৰেছন হাই ড'জেজ ষ্টেৰইড লৈ থাকে সেই মানুহবিলাকক এই ব্ল্যাক ফাংগাছটোৱে এফেক্ট কৰিব পাৰে ইয়াৰ লক্ষণসমূহ হ'ল কি ই কেইবাটাও জেগাত মিলি এফেক্ট কৰে এটা হ'ল
সাইনাছ এণ্ড ব্ৰেইন এইটো সাইনো-চেৰিব্ৰেল জাইগ'মাইক'চিছ বা মিউক'মাইক'চিছ বুলি কয়। সেইটো হ'লে আমাৰ সাইনাছৰ জেগাবিলাকত পেইন হয়, ফুলি যায়, ৰঙা পৰি যায়, চকুৰ পৰা ৰঙা পৰে, খুব চিভিয়াৰ হেডেক হয় আৰু জ্বৰ হ'ব পাৰে। তাৰ উপৰি ই লাংছত এফেক্ট কৰে, লাংছত এফেক্ট কৰিলে কাহ হ'ব, উশাহ ল'ব দিগদাৰ হ'ব আৰু কাহোতে ব্লাড ওলাব পাৰে। তাৰ উপৰি ই স্কিনত এফেক্ট কৰে, স্কিনত হ'লে স্কিনৰ নেক্ৰ'চিছ হয়, স্কিনৰ নেক্ৰ'চিছ হৈ ক'লা ৰঙৰ কিছুমান স্পট বহি যায়। এইটোৱে হ'ল এই বেমাৰটোৰ লক্ষণ। কিন্তু কথা হ'ল কি ক'ভিডৰ লগত ইয়াৰ ডাইৰেক্ট কোনো তেনেকুৱা লিংক নাথাকে। যিবিলাক ক'ভিড পেচেণ্টৰ যিবিলাক খুব আনকণ্ট্ৰল ডায়েবেটিছ থকা, ৰেনেল ট্ৰেন্সপ্লাণ্ট থকা পেচেণ্ট বা কেঞ্চাৰ থকা পেচেণ্টৰ যদি চুগাৰটো কণ্ট্ৰল নহয়, সেই পেচেণ্টবিলাকক জাইগ'মাইক'চিছ বা ব্লেক ফাংগাছটো হ'ব পাৰে। সেইটো ক'ভিড বুলিয়ে নহয়, অইন মানুহৰো হ'ব পাৰে। আৰু তাৰ ডেফিনিট ট্ৰিটমেণ্ট আছে। আমাৰ এমফ'টেৰিচিন ডি বুলি এটা ইনজেকশ্যন আছে, সেই ইনজেকশ্যনটো দিলে এই ব্লেক ফাংগাছটো পৰা হাত সাৰিব পাৰি। তাৰ উপৰি আৰু এটা অৰেল খোৱা দৰৱ এটা আছে, সেইটো কৰ্চকণা জন্তুটো ভাল কাম কৰে। গতিকে ব্লেক ফাংগাছ লৈ বিশেষ একো উত্তাৱল হৈ যোৱা একো চিন্তা কৰিবলগীয়া কোনো কথা নহয়। কিবা সুধিবলগীয়া আছে আপোনালোকে কিবা আপোনালোকৰ তৰফৰ পৰা যদি একেবাৰে চিন্তা কৰিবলগীয়া কথা নহয়। এইটো হয়, এইটো এটা খুব ডেডলি ডিজিজ। মানে এবাৰ হ'লে যদি হয়, যিটো মানে ৰেনৰ স্পাইনাছ বা ব্ৰেইনত যদি এফেক্ট কৰে, মৰ্টেলিটি খুব হেৰি আহে। সেইটোৱে চিন্তা কৰিবলগীয়া। কিন্তু সহজে ই তাকো এফেক্ট নকৰে। মই কৈছো নহয়, 1 লাখ 1.5 লাখ মানুহৰ ভিতৰত এজনৰ হ'ব পাৰে। সেইকাৰণে এইটো মহামাৰী হ'ব নোৱাৰে। আৰু এইটো কথা আমাৰ ভাল কথাটো হ'ল কি ই স্প্ৰেড নহয়, মানুহৰ পৰা এজন মানুহৰ পৰা এজন মানুহৰ স্প্ৰেড নহয়, ই এনভাইৰনমেণ্টতে থাকে। চিন্তা কৰিবলৈ একেবাৰে চিন্তা কৰিবলগীয়া কথা নহয়। আৰু এইটো এটা হস্পিটেল একোৱাৰ্ড ইনফেকশ্যন। বহুত দিন হৈ আছে ডেবিলিটেড মানুহ এটা হস্পিটেলত পৰি আছে, ICU পৰি আছে, এই মানুহজনৰ হ'ব পাৰে। কিন্তু তেখেতৰ নৰ্মেল নহয়, তেখেতৰ আনকটো ডায়েবেটিছ থাকিব লাগিব বা কিবা ইমিউনো ছাপ্ৰেছন থাকিব লাগিব, তেতিয়াহে হ'ব। তেতিয়াহ'লে বাকী কেইবাখনো ৰাজ্যই যিদৰে মহামাৰী বুলি প্ৰয়োজন নাই। নহয়, আমাৰ ইয়াততো এজন পেচেণ্টে ওলাইছে, এজন পেচেণ্ট ডিব্ৰুগড়ত, দুজন পেচেণ্টে ওলাইছে। আমি এটা কথা ক'ব পাৰো যে এই ৰোগটোৰ ক্ষেত্ৰত আমি মহামাৰী বুলি অসমীয়াত নোৱাৰো, কৰিব নোৱাৰো, আমি মহামাৰী বুলি ক'ব নোৱাৰো। আৰু যদি কিবা যদি এনেকুৱা হয়, এনেকুৱা পেচেণ্ট আগতেও আছিলে ইয়াত, আগতেও ইয়াত আছিলে যিখিনি লক্ষণ, আগতে ব্লেক ফাংগাছ পোৱা নহয়, এইটো মানে ৰিপৰ্ট কৰিবলৈ কথাই নহয়। মানে বেলেগ এটা ডিজিজ যেনেকৈ আমাৰ বেলেগ বেলেগ ফাংগাছ হয়, এইবিলাক হয়। আমি ট্ৰিটমেণ্ট কৰি আছো বেলেগ পেচেণ্ট। হিষ্ট্ৰী আছে আগতে হয়, ডেফিনেটলি আছে। এটা পেচেণ্ট মই পাইছো 2014 এটা আমাৰ মেডিএছটি নামৰ ডাঙৰ মাছ এটা আছে, তাত ব্ৰংকস্কপি কৰি হেৰি কৰিছো, বায়পচি কৰিছো। বায়পচি কৰোঁতে এটা লেবৰেটৰী পঠাইছো। লেবৰেটৰী ডক্টৰজনে মোক কৈছে, আজিকালি এটা বেয়া বস্তু এটা পাইছো। কি পালে? এনেকুৱা ধৰণৰ বস্তু পাইছো। নহয়, যদি এইটো হৈছে এইটো খুব ৰেয়াৰ ডিজিজ, আপুনি হেৰি কৰক, মই এইটো ৰিপৰ্ট কৰিম। মই এখন জাৰ্নেলত সেইটো ৰিপৰ্টো কৰিছো। মেডিয়েষ্টিনিয়ান জাইগ'মাইক'চিছ, ভেৰি ৰেয়াৰ কেছেছ। সেই পেচেণ্টটো কিন্তু আনকণ্ট্ৰল ডায়েবেটিছ আছিলে। হয়, পেচেণ্ট এনেকুৱা আছে। যিখিনি ধৰক এতিয়া যিখিনি খবৰ ওলাই আছে বা এতিয়া তেনেকুৱা ধৰণৰ কিছু সচেতনতা আনিবৰ কাৰণে বিভাগীয় কিবা ব্যৱস্থা আমি চব সচেতনতা আনিবৰ কাৰণে ইতিমধ্যে আমাৰ আজি লোৱা যিবিলাক ব্যৱস্থা, এইটোৱে সকলোকে এলাৰ্ট কৰিছে নহয়। মই আজি কাৰফিউত আছোঁ, মই ওলাই যাব পৰা নাই, মই আজি মানে স্কুললৈ যাব পৰা নাই, মই অফিচলৈ যাব পৰা নাই, মই বজাৰলৈ যাব পৰা নাই, মই এখন জিলাৰ পৰা এখন জিলালৈ যাব পৰা নাই, এই প্ৰত্যেককে কথাটো চুইছে। তাৰ উপৰিও আমাৰ যিসকল আশাকৰ্মী, আমাৰ যিসকল
মানে চৰকাৰী ব্যৱস্থাৰে স্বাস্থ্যকৰ্মী সেই সকলোৱে গাঁৱে গাঁৱে গৈ এই গোটেই কথাটো প্ৰতিঘৰ ব্যক্তিক সচেতন কৰি তুলিছে। আৰু আমি কেইটামান কথা এইবাৰ অলপ গুৰুত্ব দিছোঁ। ক'ৰবাত যদি একেলগে এখন গাঁৱত কেইবাটাও কেছ আজি ওলাইছে, তাত আমি মানে মাইক্ৰ' কণ্টেইনমেণ্ট, একেবাৰে ডাঙৰ নহয়, মাইক্ৰ' কণ্টেইনমেণ্ট জোন কৰি সেইখিনি লোকক আমি চৰকাৰীভাৱে সাহায্য দি তেখেতসকলক তাত গোটেইখিনি সেই মাইক্ৰ' কণ্টেইনমেণ্ট জোনত যি পৰিল আটাইকি ঘৰ, যাৰ ওলোৱা নাই তেওঁলোককো লগে লগে টেষ্টিং কৰিছোঁ, কৰি তেওঁলোকক যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লাগে লৈছোঁ। এতিয়া এনেধৰণে যিখিনি আমাৰ এই কৰ্মক্ষেত্ৰত আমি গৈ আছোঁ, সেইটো এটা সকলোৱে এই খবৰটোৱে সচেতন কৰি তুলিছে। তাৰ বাদেও আমি আশাকৰ্মীৰ জৰিয়তে বা অন্যান্য আমাৰ স্বাস্থ্যকৰ্মীৰ জৰিয়তে আমি ৰাইজক ঘৰে ঘৰে এইটো হেৰি কৰি তুলিছোঁ, সচেতন কৰি তুলিছোঁ। ভেকচিনৰ সংখ্যাটো মই অকণমান আগতে কৈছোঁ, কিমান ভেকচিনেশ্যন হ'ল, মানে কিমান আমি আৰু কৰিবলৈ প্ৰস্তুত আছোঁ। এতিয়া চাওক, আমি ভেকচিন বন্ধ হৈ যোৱা নাই, কৰি আছোঁ, কিন্তু আমাৰ জুনৰ প্ৰথম সপ্তাহৰ পৰাহে ইয়াত যথেষ্ট পৰিমাণে আমি কৰিব পাৰিম। এতিয়া যিমানখিনি ষ্টক আছে সেই ষ্টকখিনি হয়তো আমি প্ৰত্যেক দিনেই হেৰি কৰি আছোঁ। কিয় এই গোটেই কথাটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণ। তেওঁলোকে আমাকতো যেতিয়াই কৈছে ভেকচিন 10 দিনৰ পিছত আহিব, আমি 10 দিনৰ আগতেই টকা পইচা জমা দিছোঁ, ক'তো আমি হেমাহি কৰা নাই। তাৰ বাদেও আমি তাৰ বাহিৰেও কেন্দ্ৰীয় চৰকাৰক আমি কৈ আছোঁ যে আমি বাহিৰৰ পৰা কিনি আনিম, আমাক খালি পাৰ্মিশ্যনটো দিয়ক। এতিয়া তেনেধৰণৰ কিছু কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপটীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ ছেক্ৰেটাৰী হেল্থ বা হেল্থ মিনিষ্টাৰ যোগাযোগ কৰিছে, মই যোগাযোগ কৰিছোঁ, বিষয়াসকলেও আমাৰ বিষয়াসকলৰ লগত কনষ্টেণ্ট যোগাযোগত আছে। গতিকে আমি অতি সোনকালে এই ভেকচিনৰ পৰিমাণটো আমি বঢ়াব পৰা অৱস্থালৈ যাম। আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ তৰফৰ পৰা কোনো কথাত টকা পইচাৰ কথাত আমি যে যি বিনামূলীয়াকৈ পাইছোঁ তালৈ আমি অপেক্ষা কৰা নাই। আমি সকলোকে ভেকচিন দিব পৰাকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিচাপ কৰিছে যে 600 কোটি টকা লাগিব। আমি সেইখিনি প্ৰস্তুত আছোঁ যাতে আমি সেইখিনি ভেকচিন ক্ৰয় কৰি আমি দিব পাৰোঁ। ভেকচিনেশ্যনৰ এই কথাটোত এই ক্ষেত্ৰত আমাৰ আশাকৰ্মীসকলেও সহায় কৰি আছে। তাৰপিছত আমাৰ অলপ NGO কিছুৱেও সহায় কৰি আছে, যিখিনি তেখেতসকলৰ ভেকচিনেশ্যন পাবৰ কাৰণে যিটো অনলাইন সংযোগ কৰিব লাগে, অনলাইন সংযোগত হয়তো কোনোবা অভ্যস্ত নহয়, তেওঁলোকক আমি তেনেধৰণে সহায় কৰি আছোঁ। এই কথাখিনি আজি এমাহৰ আগত যেতিয়া আমি অতি জোৰকৈ প্ৰচাৰ কৰি ভেকচিন ল'বলৈ ৰাইজক আহ্বান জনাই এনেধৰণে সংযোগ কৰিছিলোঁ, তেতিয়া ৰাইজে ইচ্ছা কৰা নাছিল, পিছ পৰি আছিল। এতিয়া পৰিস্থিতিৰ সময়ত হয়তো ভেকচিন কমি গৈছে, কিন্তু তেখেতসকলৰ সঁহাৰিটো আমি যথেষ্টখিনি পাইছোঁ। তেখেতসকলে যিখিনি ইতিমধ্যে অনলাইন ইয়াত ৰেজিষ্টাৰ হৈছে সেইখিনি আমি অতি কম সময়ৰ ভিতৰত এই বেকলগটো আমি পূৰাই দিম, তাৰ কাৰণে সকলো প্ৰস্তুতি চলাইছোঁ। অৱশ্যে আপুনি কিছুদিন আগতে কৈছিল যে কোভিডৰ লগত অন্যান্য ৰোগৰো যাতে কিবা থাকে নেকি, সেই বিষয়ে পৰীক্ষা কৰা হ'ব বুলি কৈছিল, কিবা হ'ব নেকি? নহয়, এই কথাটো পৰীক্ষা কৰা নহয়। এজন লোক যেতিয়া পজিটিভ হয় তেতিয়া তেখেতক আমি যদি তেওঁ
মানে স্বাস্থ্যৰ বিশেষ মানে ডিটৰেট কৰা নাই, ধৰক স্বাস্থ্যৰ অৱনতি ঘটা নাই, তেতিয়া আমি হয়তো কোভিড কেয়াৰ চেণ্টাৰত ৰাখিছোঁ। কিন্তু লগে লগে তেনে চিমটম দেখিলে বা তেওঁৰ হিষ্ট্ৰীয়ে যদি কয় সোধোতে তেওঁক আমি হস্পিটেললৈ পঠাওঁ। আৰু হস্পিটেল চাওক, গাঁৱৰ হস্পিটেল য'ত প্ৰাথমিক চিকিৎসা আছে, চিভিল হস্পিটেল তাত অলপ বেছি চিকিৎসা আছে। আমাৰ প্ৰতিখন চিভিল হস্পিটেললৈ এনেকৈ ক্ৰিটিকেল কেছবিলাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল, নহ'লে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হস্পিটেল, নহ'লে যোৰহাট, য'ত যেনেকৈ আছে শিলচৰ, সকলোলৈকে ৰেফাৰ কৰিছে। আৰু সেইসকল ৰোগীক অকল কোভিড ট্ৰিটমেণ্ট হোৱা নাই, বাকী ট্ৰিটমেণ্টখিনিও সমানেই হৈ আছে, হৈছেনে? প্ৰেছাৰ, ডায়েবেটিক গোটেইখিনি আমাৰ প্ৰিন্সিপাল আছে ইয়াতে, ময়ো মানে খা খবৰ লৈছিলোগৈ গৈ, কিন্তু এই আটাইখিনি চিকিৎসা একেলগে হৈছে, অকল কোভিডৰ নহয়। ডায়েলিচিছ হৈ আছে। আমি কোভিড পেচেণ্টৰ কাৰণে ডায়েলিচিছৰ বেলেগ বেড আমি ঠিক কৰি থৈছোঁ চব হস্পিটেলত। চিভিল হস্পিটেলতো বেলেগে ঠিক কৰি থৈছোঁ, মানে কলেজ হস্পিটেলততো আছেই, সেইখিনি বেলেগ বেলেগকৈ ৰখা হৈছে। ব্যক্তিগত চিকিৎসালয়সমূহত যিবোৰ কোভিড চিকিৎসা কৰা হয় তাত যথেষ্ট আছিল বেড ৰোগী। প্ৰথম অৱস্থাত কোৱা নহয় যে 1 বা 2 লাখৰ ভিতৰত হয় বুলি কয়, কিন্তু সেই মুহূৰ্তত মৃতদেহ পৰ্যন্ত গতাই নিদিয়া ঘটনা হৈছে। খালিও এনেকুৱা ধৰণৰ ঘটনা এটা হৈছে এখন চিকিৎসালয়ত, আৰু 2 দিন পূৰ্বেও আন এখন চিকিৎসালয়ত হৈছে। নিয়ন্ত্ৰণ কৰাৰ কাৰণে কিবা স্বাস্থ্য বিভাগে আপোনালোকে ব্যৱস্থা কৰিছে? এই গোটেই বিষয়টো আমি ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে। এই কমপ্লেইনটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাইছে, আমালৈও প্ৰেৰণ কৰিছে। এতিয়া কথা হ'ল কি, এই ক্ষেত্ৰত আমি অতি সোনকালে হয়তো অহাকালিৰ ভিতৰত আমি প্ৰাইভেট হস্পিটেলসমূহক লৈ আমি বহিম, আৰু বহি তেওঁলোকে মানে তেখেতসকলক যাতে এনেধৰণৰ অতিৰিক্ত টকা পইচা দি কোনেও কাকো হাৰাছমেণ্ট কৰিব নোৱাৰে, এই বিষয়টো আমি ঠিক কৰিম। এইখিনি আমাৰ দৃষ্টিগোচৰ হৈছে। কি ক'লে? হয়, মৃতকৰ সংখ্যা আমাৰ এইবাৰ একেবাৰে বেছি হৈছিল 92। তাৰপিছত কিছু কমিছে। মৃতকৰ সংখ্যাৰ গোটেই বিষয়টো হৈছে যে আমি যিখিনি আমি পৰীক্ষা নিৰীক্ষা কৰিলোঁ, প্ৰতিটো মানে প্ৰতিজন মৃত ব্যক্তিৰ ক্ষেত্ৰত আমি প্ৰত্যেককে ইয়াৰ এটা অডিট কৰাইছোঁ যে কি কাৰণে মৃত্যু হ'ল। তাৰ ভিতৰত আমি সৰহ সংখ্যক পাইছোঁ, হয় তেখেতসকল যথেষ্ট স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত শেষ মুহূৰ্তত আহিছে, হস্পিটেলত হয়তো এঘণ্টাও থকা নাই, এদিনো থকা নাই, তেওঁৰ মৃত্যু হৈছে। আৰু নহয় তেখেতসকলে অন্যান্য বহু ৰোগ আছে, ডায়েবেটিক আছে বা অন্য আছে, মানে বিভিন্ন ধৰণৰ ৰোগ আছে, আৰু সেইকাৰণে হয়তো এনেধৰণে মৃত্যুৰ সংখ্যাটো বাঢ়িছে। আমাৰ ইয়াত মৃত্যুৰ কিছু হেৰি আছে। ইয়াত আমি দেখিছোঁ যে আমাৰ একেবাৰে কম বয়সৰ লোকৰ মৃত্যুটো কম। আমাৰ এটা 10 বছৰৰ তলত দুজন ঢুকাইছে, এইটো GMC কেছ। তাৰপিছত 11 বছৰৰ পৰা 20 বছৰৰ ভিতৰত ঢুকুৱা নাই, 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত 3জন ঢুকাইছে, 31 বছৰৰ পৰা 40 বছৰৰ ভিতৰত 18জন ঢুকাইছে, 41 বছৰৰ পৰা 50 বছৰৰ ভিতৰত 67জন ঢুকাইছে, 51 বছৰৰ পৰা 60ৰ ভিতৰত সবতকৈ বেছি ঢুকাইছে হৈছে 83, আৰু 61 to 70ৰ ভিতৰত 60, 71 to 80ৰ ভিতৰত 31, আৰু মোৰ দেন 80 তাৰ পিছত মাত্ৰ 18জন। এতিয়া আৰু এটা কথা আপোনালোকক যিটো কৈছিলোঁ যে আমি অডিট কৰাইছিলোঁ, আমি উলিয়াইছোঁ, এইটো কথা হৈছে কি যে আমি চাইছিলোঁ যে ইয়াত মৃতকৰ যিখিনি সংখ্যা, এইখিনি সংখ্যাৰ ভিতৰত আমি কিমান সময় হস্পিটেল পোৱাৰ ভিতৰত ঢুকাইছোঁ, যাৰ মানে এদিন সম্পূৰ্ণ হোৱা নাই, আহি পাই হয়তো কেইঘণ্টামানৰ ভিতৰত ঢুকুৱা, ইয়াৰে 108জন। একদম হস্পিটেল পোৱাৰ 1 ঘণ্টা, 2 ঘণ্টা বা 3 ঘণ্টা মানে
এদিন 24 ঘণ্টাৰ আগৰ 24 ঘণ্টাৰ পিছৰ নহয় 24 সেইটো মানে আহি পোৱা মুহূৰ্তৰ পৰা 24 ঘণ্টাৰ বা ভিতৰত 108 জন ঢুকাইছে মৃত্যু হৈছে আৰু মানে 24 ঘণ্টাৰ পৰা 48 ঘণ্টাৰ ভিতৰত ঢুকাইছে 41 জন আৰু মানে দুদিনৰ পৰা 4 দিন হস্পিটেলত থাকি ঢুকাইছে 36 জন 4 দিনৰ পৰা 6 দিনলৈ থাকি হস্পিটেলত ঢুকাইছে 41 জন আৰু 7 দিনৰ ওপৰত থকা 56 জন এইখিনি আইচিউত থকা মানে বহুত দীঘলীয়া ট্ৰিটমেণ্ট লৈ আইচিউত আছিল তাৰপিছত এইটো হৈছে গতিকে সকলোতকৈ বেছি পাৰ্চেণ্টেজ হৈছে 24 ঘণ্টাৰ আগতে ঢুকুৱা 38% মানে 39%। গতিকে এই গোটেইখিনি আমি পৰীক্ষা নিৰীক্ষা কৰি চালোঁ আৰু সেইকাৰণে ইয়াৰ লগতে মই এইটো কথা কৈ থ'ব লাগিব সেইকাৰণে এতিয়া যিকোনো এটা পজিটিভ কেছ পোৱাৰ লগে লগে আমি চৰকাৰৰ হাতৰ পৰা তেওঁক পিছা এৰা নাই তেওঁক পজিটিভ হ'লে তেওঁ যদি ঘৰত সম্পূৰ্ণ সা সুবিধা আছে তেওঁক আইচোলেশ্যনত আমি দিছোঁ আৰু নহ'লে টি গাৰ্ডেনততো ন' আইচোলেশ্যন মানে ঘৰত নহ'ব তেওঁলোকক আমি ইনষ্টিটিউচনেল আইচোলেশ্যনত আনিছোঁ বা ক'ভিড কেয়াৰ চেণ্টাৰত আনিছোঁ আৰু বাকীসকলক আমি ক'ভিড কেয়াৰ চেণ্টাৰ হস্পিটাল য'ত যেনেকৈ লাগে আমি ঠিক কৰিছোঁ কিয় যে পজিটিভ হোৱাৰ পিছত এটা সময়ত আজি কিছুদিন আগতে নিজে নিজে তেখেতসকলে ঘৰত আইচোলেশ্যনত আছিল আৰু সেই সময়ৰ একেবাৰে শেষ সময়ত তেওঁ মানে হস্পিটাললৈ আহিছিল অহাৰ কাৰণে এইটো অৱস্থা হৈছে এতিয়া আমি একেবাৰে 50 বছৰৰ ওপৰ কাকো আমি ঘৰত থাকিবলৈ দিয়াত ঠিক কৰা নাই আমি চিধা হস্পিটেলত আনিছোঁ গাড়ী ৰেডি কৰি ৰাখিছোঁ তাত লগে লগে তেওঁলোকক হস্পিটেলত এডমিট কৰিছোঁ আৰু যিবিলাক ক'ভিড কেয়াৰ চেণ্টাৰত আছে তেওঁলোকক এটা সুন্দৰভাৱে ঔষধৰ টোপোলা হাতত দিহে ক'ভিড কেয়াৰ চেণ্টাৰত আমি সোমাবলৈ দিছোঁ তাত যাতে ঔষধৰ কথা অন্যান্য কথা কেতিয়াও তেওঁলোকৰ হাতৰ পৰা কমপ্লেইন নাহে গতিকে এই ব্যৱস্থাখিনি লৈছোঁ আৰু তাৰ কাৰণে মৃত্যুৰ হাৰ লাহে লাহে কমিছে বৰ্তমান সময়ত প্ৰতিদিনে অসমত কিমান ড'জ প্ৰয়োজন হয় ক'ভিড ভেকচিন প্ৰয়োজন আজিৰ ডিমাণ্ডটো বেছি আছে যিমান ডিমাণ্ড আছে সিমানখিনি আমি পূৰা কৰিব পৰা নাই ইতিমধ্যে কৈছে নহয় যিটো স্লট আগতে হয়তো লৈছে এতিয়া আমি তেওঁৰ নামটোৱে পৰা নাই গতিকে কিছু কথাত আমি অকণমান এইখিনিতে ছাপ্লাইটো অলপ কম আছে আমি ছাপ্লাই বঢ়াবলৈ সকলো টকা পইচা জমা দি থৈছোঁ ভেকচিন আহিব সোনকালে আহিব আৰু তাৰ আমি খৰতকীয়াকৈ আপোনালোকে ধৰক জুনত পৰ্যাপ্ত পৰিমাণে আৰু জুলাইত আৰু বেছি হ'ব এইখিনি আমি আগবঢ়াব পাৰিম PM কেয়াৰৰ পৰা দিছে PM কেয়াৰৰ পৰা কেইটামান দিছে মই কৈ আছোঁ কি দিছে PM কেয়াৰ PM কেয়াৰৰ পৰা 1000 ভেন্টিলেটৰ পাইছোঁ স্যাৰ 1000 ভেন্টিলেটৰ পাইছোঁ এইটো PM কেয়াৰৰ পৰা পোৱা তাৰপিছত 850টা অলৰেডি ফাংচনেল হৈ গ'ল এইটো হেৰি ইনষ্টল কৰিলোৱে আৰু 150 আমি বেলেগ বেলেগ লোকেশ্যনত বেলেগ দি আছোঁ এইটো আমাৰ যথেষ্ট উপকাৰ হৈছে 1000 হেৰি কালি আমি 50,300 ভ্যাকসিনেশন কালি কৰিছোঁ স্যাৰ অন এন এভাৰেজ আমাৰ 50 to 60,000 এতিয়া ডেইলি তাৰমানে আমাৰ এতিয়া আপোনালোকে কম বুলি কৈছে কিন্তু আমি কালি 50,300 কৰিছোঁ ভেকচিন আৰু 50 to 60 ভিতৰত এতিয়া ডেইলি ভেকচিন হৈ আছে একেবাৰে নোহোৱা নহয় হৈ আছে কিন্তু সেই ধৰণে আমি সাপ্লাইটো ৰাখিছোঁ আৰু এইটো আমি জুনত বহুতখিনি আগবঢ়াই দিম আৰু জুন মাহৰ ভিতৰলৈ হয়তো প্ৰাইভেট বিলাকৰো আহি পাব কিছু PM নাই 1000 ভেন্টিলেটৰ 1000 ভেন্টিলেটৰ আমি পাইছোঁ PM কেয়াৰ ফাণ্ড তো বেয়া হ'ব নালাগে বেয়া হ'লে সেইটো হয়তো মই দুই এটা কথা তেনেকৈ দেখিছিলোঁ ইয়াৰ টেকনিচিয়ানে সেইটো ঠিক কৰি দিব পাৰে অৰিজিনেলি গোটেই ভেন্টিলেটৰটো বেয়া হোৱা নাই হয়তো ক'ৰবাত
কিবা ইনষ্টল কৰোঁতে কিবা থাকিব পাৰে সেই ধৰণৰ বেয়া মান স্যার এতিয়াও আমি 150 ইনস্টল কৰি ফাংশনাল কৰিবৰ কাৰণে বাকি আছে বাকি ডিফারেন্ট লোকেশন বাকি চলি আছে কিমান ইনষ্টলেশ্যন কৰা হ'ল 850 ইনষ্টলেশ্যন হৈ গ'ল 150 বাকি আছে ইনষ্টলেশ্যন স্যার আজি এতিয়ালৈ 34075 ভ্যাকসিনেশন এই 3 বজালৈ হৈ 3 বজালৈ এতিয়া 34075 ভ্যাকসিনেশন হৈছে এতিয়ালৈকে আজি দিনটোৰ কথা কৈছোঁ more than 50,000 হ'ব আজি দিনটোৰ ভিতৰত সকলো খবৰ আহি পোৱা নাই গতিকে দেখা পোৱা গৈছে আপুনি কিছু কথা কৈছে যে অনলাইনত কৰিলে পৰ্টেলত হ'ব আপোনালোকে বেকআপ কৰি মেলি কৰি দিব সমস্যাটো সেইটো নহয় সমস্যাটো গ্ৰামাঞ্চলত এইটো হৈছে যে এটা যেতিয়া তাত অনলাইন এটা মানুহে নামটো ভৰাবলৈ চেষ্টা কৰে এইটো একেদিনাই নহয়গৈ হয়তো আপোনালোকে বিষয়টো জানে বুজি পাইছোঁ চবটো পোৱা নাই বুলি কৈ আছে ন অনলাইন নকৰি আমি যদি বিষয়টো অফলাইনত চাওঁ যে এখন হস্পিটেলে সেইদিনা 100 ইউনিট পাব তো সেই হস্পিটেলখনত গৈ গোটেই মানুহে দিনত লাইন পাতি থকাতকৈ তাত গৈ যদি 100জনক ফোন কৰি প্ৰথম 100জনক কোনোজনে পালে তেওঁ সেইদিনা পাব তেনেকৈ জানো কৰি অফলাইন কৰিব নোৱাৰি সেইটো সহজ হ'ল ধৰি লওক কলিয়াবৰ হস্পিটেলখনত ৰাতিপুৱা চবেই গৈ জুম পাতাতকৈ সেইটো স্প্ৰেডহে হ'ব তাতকৈ বেটাৰ হস্পিটেলৰ নাম্বাৰটোত ফোন কৰি বোলে 100টা ইনজেকশ্যন পাব 100জনে ফোন কৰিলে প্ৰথম 100জনক কি দিয়ক এনেকৈ কৰিব নোৱাৰি এইটোতো ইয়াতে এটা ভেরি সিম্পল পয়েন্ট ক্লারিফাই কৰিবৰ কাৰণে সেইটো দি লওক কি এটা সিম্পল পয়েন্ট ক্লারিফাই কৰিবৰ কাৰণে আমি ডিফারেন্ট জায়গাতে 45 প্লাস এজ গ্রুপ মানুষ আছে তলৰ মানুষ আছে তো বিভিন্ন জায়গাতে মানুহে ডেফিনেটলি ভ্যাকসিন ল'ব বিচাৰিব কিন্তু আমি আগতে কেনেকৈ জানিব পাৰোঁ কি কোনে আহিব বিচাৰে কোনে আহিব বিচৰা নাই তার কারণে প্রথমে এটা অনলাইন প্রভিশন দিছে প্রথমে আপনি যদি চাই ফ্রম দ্য ফার্স্ট ডে অনলাইন প্রভিশন আসিলে বেশি মানুষে এই টাইমত আহিব পারা নাই এই টাইমত আমি ওয়াক ইন ফেসিলিটি দিব লগিয়া অবস্থাতে আসিলো আমি দি থাকিছো কিন্তু এতিয়া মানুহৰ মাজতে এটা সজাগতা আহিছে আৰু মানুহে ল'ব বিচাৰে তো ন্যাচারালি মানুহে ইয়াতে ভ্যাকসিন আছে আমি সকলোৱে তাতে যাম বা বেলেগ জায়গাতে যাম বুলি আহিব তেতিয়া আমি আগতে তেওঁৰ এটা ইনফরমেশন দি ফাইনালাইজ কৰি এই মানুহে আহিব বিচাৰে ঠিক আছে এই দিনত তাতে আহিব বুলি আমি মেসেজ দিব সিস্টেম যদি কৰিব পাৰোঁ ডেফিনেটলি ইট উইল বি ভেরি ইউজফুল এই কৰিবৰ কাৰণে এই অনলাইন সিস্টেমত ৰেজিষ্টাৰ কৰিবৰ কাৰণে যদি কোনোবা মানুহৰ অসুবিধা আছে ইন্টারনেট কানেক্টিভিটি নাই বা স্মার্টফোন নাই তেওঁ কৰিব নাজানে এই বস্তু ফেসিলিটেট কৰিবৰ কাৰণে যেনেকৈ অনারেবল হেলথ মিনিস্টার ছাৰে কৈছে এটা ডিস্ট্রিক্টত এটা এডিসি ভ্যাকসিনেশন এই কামৰ কাৰণে দিছে তেওঁ বিভিন্ন অঞ্চলত গাঁও অঞ্চলতে হওক বা আরবান এরিয়াতে হওক কেনেধৰণে ভ্যাকসিনেশন আৰু স্মুথ কৰি ডিস্ট্রিক্ট লেভেলত মাইক্রো প্ল্যানিং কৰি কৰিব লাগে এই অকল স্টেট লেভেলত কৰি থাকিছে তো না হ'ব ডিস্ট্রিক্ট লেভেলত কোন এরিয়াত কেনেকৈ কৰিব লাগে তাৰ কাৰণে এডমিনিষ্ট্ৰেটিভলি চাবৰ কাৰণে এটা এডিসি বাকি ফিজিক্যাল ফিল্ড লেভেলত সাপোর্ট কৰিবৰ কাৰণে ডিএইচএস এফডব্লিউৰ তলতে গোটেইখিনি টিম যেনেধৰণে আপুনি কৈছে এই সাপোর্ট কৰি লৈছে তাৰপিছত হ'ব পাৰে কি আমি সকলো মানুহৰ ওয়াক ইন কৰি আহি যাওক বুলি যদি আমি কম এক জায়গাতে 1000 মানুহে আহি যাব তেওঁ নাজানিব তো তাৰ কাৰণে এটলিষ্ট এটা অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে কি মই ল'ব বিচাৰোঁ আপুনি ডেট দিয়ক দ্যাট ইজ দ্য অনলি ৱে যদি নহয় একেলগে প্ৰব্লেম হৈ যায় মই কৈ দিছোঁ যে এই গোটেই কথাটো আমি এটা আকৌ নতুনাই আমি ঠিক কৰিবলৈ দিছোঁ চেণ্টাৰ বহাবলৈ দিছোঁ চেণ্টাৰবিলাকত চকী দি মানুহক বহোৱা খোৱা পানী দিয়া টয়লেটৰ ব্যৱস্থা ৰখা সকলো কৰিবলৈ দিছোঁ আৰু এখেতসকলক যাক দায়িত্ব দিছোঁ এতিয়া এইটো গোটেই অলপ প্ৰিথিংকিং কৰি যাতে স্মুথ হয় আমি 2-4 দিনত ইয়াত কৰিব পাৰিম আজি 3 দিন আগতে এডিচি ভ্যাকসিনেশন দিছোঁ তেওঁলোকৰ লগত আমাৰ ভিচি হৈ গৈছে এবাৰ এই গোটেই ইনষ্ট্ৰাকশ্যনখিনি দিয়া হৈছে গতিকে আমি 2-4 দিনৰ ভিতৰত ইয়াৰ স্মুথনেছটো আহি যাব ধন্যবাদ মই এটা কথা শেষত সকলোকে অনুৰোধ পুনৰবাৰ কৰিছোঁ যে আমি নিজক বচোৱাৰ লগতে আন এজনক আমি যাতে বচাই লৈ যাব পাৰোঁ
এইটোৱে আমাৰ আজিৰ দিনটোত আমাৰ যাতে সকলোৰে লক্ষ্য হয়। আমি যদি নিজে ভেকচিন লৈছোঁ বা নিজে লোৱাৰ সামৰ্থ্য আছে, আমি তাৰ লগতে আন এজনক যাতে আমি ভেকচিন দিব পাৰোঁ, এইটো মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বান। আমি আশা কৰিছোঁ ইয়াত আমি সকলো একলগ হৈ এই যুঁজখনত জিকিব লাগিব। গতিকে সকলোকে একেমুঠে আমি ঐক্যবদ্ধভাৱে এই যুঁজখন কোভিড যুঁজত এজন সেনানী হ'বৰ বাবে আমি অনুৰোধ জনাই মোৰ আজিৰ সংবাদমেল সমাপ্ত কৰিছোঁ আৰু সাংবাদিক বন্ধুসকললৈ পুনৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।